গোলাঘাটৰ ৰূপজ্যোতি নগৰ মধ্য ইংৰাজী বিদ্যালয়ত আমাৰ গোলাঘাট ১ নং ৱাৰ্ডৰ যিটো বন্যাৰ আছে প্ৰায় ১০০ পৰিয়ালৰ প্ৰায় ১৫০ মানুহ ইয়াত আছে। আমি মহাপ্ৰভু জগন্নাথৰ চতুৰ্থ বাৰ্ষিক ৰথযাত্ৰা এইবাৰ আয়োজন কৰিছিলোঁ আৰু ২৪ তাৰিখৰ আমি যি ৰথযাত্ৰা আয়োজন কৰিছিলোঁ তাত আমি দেখিছিলোঁ যে চৌদিশে বানপানীৰ হাহাকাৰ হোৱা অৱস্থা, কিন্তু আমাৰ পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী হিচাপে আমি উভতনি ৰথযাত্ৰা ভাগে আয়োজন কৰিছিলোঁ। তেতিয়া আমি এটা সিদ্ধান্ত লৈছিলোঁ, মহাপ্ৰভু জগন্নাথক উভতনি ৰথযাত্ৰাৰ সময়তে আমি ভোগ অৰ্পণ কৰিছিলোঁ, বন্যাৰ্থসকলক কুশল কামনা কৰিছিলোঁ আৰু সেই সূত্ৰে আজি আমি আমাৰ ইস্কনৰ ভক্তসকলৰ দ্বাৰা সম্পূৰ্ণ পিঁয়াজ নহৰুবিহীন নিৰামিষ খাদ্য আমি ইয়াত নিৰ্মাণ কৰিছোঁ, ভাত দালি চব্জি ইত্যাদিবোৰ নিৰ্মাণ কৰিছোঁ আৰু মহাপ্ৰভু জগন্নাথক ভোগ লগাইছোঁ আৰু সেই ভোগ বন্যাৰ্থ ৰাইজৰ মাজত আমি ইয়াত প্ৰদান কৰিছোঁ। তেওঁলোকক দুপৰীয়াৰ এসাঁজ ভাত, আমি বান সাহায্য বুলি কথাষাৰ অভিহিত কৰিব বিচৰা নাই, তেওঁলোকো যথেষ্ট দুৰ্দশাত আছে। আমি এসাঁজ দুপৰীয়াৰ আহাৰ তেখেতসকললৈ মহাপ্ৰভু জগন্নাথৰ ভোগ আমি তেখেতৰ ওচৰলৈ অৰ্পণ কৰিছোঁ আৰু তেওঁলোকক কুশল কামনা কৰিছোঁ। সমগ্ৰ ৰাজ্যতে বানৰ যি বিভীষিকা, সেই বিভীষিকা অত্যন্ত দুখ লগা আৰু অত্যন্ত মৰ্মান্তিক দৃশ্য, সাধাৰণতে ভাষাৰে কোনোধৰণে বুজাব নোৱাৰি। মানুহে মানুহৰ বাবে আজি আচলতে সমগ্ৰ ৰাজ্যখনতে যিসকল বানত ভুক্তভোগী, বানত আক্ৰান্ত যিসকল ব্যক্তি আছে, প্ৰতিজন ব্যক্তিয়ে ইজনে সিজনক সহায় কৰি আছে। আমিও জগন্নাথ ৰথযাত্ৰা গোলাঘাট জিলা সমিতিৰ তৰফৰ পৰা আমি যি ২৪ তাৰিখে ৰথৰ যি উদ্বোধনী যাত্ৰা আছিলে, আমি সেইদিনা আমি ঘোষণা কৰিছিলোঁ যে জগন্নাথ মহাপ্ৰভুৰ যি প্ৰসাদ আছে সেই প্ৰসাদ আজি বিতৰণ কৰা হ'ব আৰু সেই কথা ৰাখি আমি আজি ইয়াত আমি যিসকল বানাক্ৰান্ত আছে আমি তেখেতসকলৰ দুখৰ সমভাগী হৈ আমি তেখেতসকলক সামান্য আমি যি দুপৰীয়া সাজৰ ব্যৱস্থা কৰিছোঁ সেই আজি দুপৰীয়া সাজ বিতৰণ কৰি থকা হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।